আপুনি জীৱনত ভালে থাকিবলৈ হ'লে এই 4 ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব। যিজন ব্যক্তিয়ে আপোনাক সদায় সৰু বনাই ৰাখিবলৈ বা সৰু দেখুৱাবলৈ চেষ্টা কৰে, যিজন ব্যক্তিয়ে আপোনাক কেতিয়াও সন্মান নকৰে, যিজন ব্যক্তিয়ে আপোনাক প্ৰয়োজনতহে ব্যৱহাৰ কৰে আৰু যিজন ব্যক্তিয়ে আপোনাক মিছা কথা কয়, এই কথা সদায় মনত ৰাখিব। জন্মই কেতিয়াও শ্ৰেষ্ঠতা নিদিয়ে, কৰ্মহে মূল্য নিৰ্ধাৰণ কৰে। কাৰণ এটাৰ পৰা সৃষ্টি হোৱা বস্তুৰেই প্ৰত্যেকৰে মূল্য বেলেগ বেলেগ হয়, কিন্তু কোনোবাই কাণত বিষ ঢালিলে তাৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। কিছুমান কথা নিজেই নুশুনিলে বা নিজেই নেদেখিলে কেতিয়াও বিশ্বাস নকৰিব। পৃথিৱীৰ আটাইতকৈ নামী দামী ৰেষ্টুৰেণ্টত গৈ আপুনি খাই আহক, কিন্তু মাৰ হাতৰ দৰে সোৱাদ ক'তো বিচাৰি নাপায়। এই পৃথিৱীত কিছুমান মানুহে সকলোবিলাক এৰিব পাৰিলেও আনৰ ভাল দেখি হিংসা কৰিবলৈ এৰি নিদিয়ে। সকলো কথা হজম কৰিবলৈ শিকক, এইটো এটা ডাঙৰ গুণ, আপোনাক জয়ী হোৱাত সহায় কৰিব। তৰ্ক কৰি কেতিয়াও জয়ী হ'বলৈ নাযাব, মাথো সময়হে অপচয় হ'ব। যিসকলে আপোনাক বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দিয়ক, নিজকে বিশ্বাস কৰক বা বিশ্বাস কৰিবলৈ শিকক। নিজৰ ওপৰত বিশ্বাস থাকিলে আপুনি জীৱনত বহু দূৰ আগুৱাই যাব পাৰিব। যদি কোনোবাই আপোনাক বেয়া পায়, আপোনাৰ প্ৰতি বেয়াকৈ ভাবে, আপুনি কেতিয়াও মন বেয়া নকৰিব, কাৰণ এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। আপুনি নিজৰ বিবেক লৈ নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ পথত আগুৱাওক। আপোনাক চিনিব খোজাজনে নিশ্চয় চিনিব আৰু বুজিব বিচৰাজনে নিশ্চয় বুজিব। আজিৰ পৃথিৱীখনেই জটিল, কাৰোবাৰ প্ৰশংসা কৰিলে খুব কম মানুহে সেইটো বিশ্বাস কৰে, কিন্তু যেতিয়া কাৰোবাক বদনাম কৰা হয় তেতিয়া সকলোৱে বিশ্বাস কৰে। মানুহে অপৰাধ কৰি সকলো ফালে চায়, কিন্তু ওপৰলৈ চাবলৈ পাহৰি যায়। যাৰ খং আৰু জেদ বেছি থাকে তেওঁৰ জীৱনত কোনোৱে থাকিব নিবিচাৰে। যদি সন্মান আৰু ভালপোৱা দুয়োটাই পাব বিচাৰে, তেনেহ'লে বিশ্বাস কৰিবলৈ আৰু গুৰুত্ব দিবলৈ শিকক। আপোনাৰ একান্ত ব্যক্তিগত কথাবোৰ কাকো কোৱাটো উচিত নহয়, কাৰণ কাজিয়াৰ সময়ত আপোনাৰ একেবাৰে কাষৰ মানুহেও সেই কথাবোৰ কৈ আপোনাক ডাউন কৰিব পাৰে। নিজৰ পত্নীক সন্মান কৰক, কাৰণ তেওঁ কেৱল মাত্ৰ দুসাঁজ ভাত বা কাপোৰৰ কাৰণে নিজৰ মা-দেউতাক এৰি অহা নাই। গোটেই জীৱন আপোনাৰ দুখ সুখৰ লগৰী হৈ থাকিবলৈহে আহিছে, কাষত আছে। জীৱনত কেতিয়াও নিজৰ গুণৰ বাবে অহংকাৰ নকৰিব, কাৰণ এটা শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবে ডুবি যায়। যাৰ আগত আপুনি নিজৰ দুৰ্বলতাখিনি প্ৰকাশ কৰিব, সকলোতকৈ ডাঙৰ আঘাত তেওঁৰ পৰাই পাব। যুক্তি-তৰ্ক কৰি ফুৰাতকৈ নীৰৱতাই ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই দিয়াই ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বৰ্তাই ৰাখি অকলে চলাটো সকলোতকৈ ভাল। সুখ বিচাৰি যদি কাম কৰে সুখী হ'বই নোৱাৰিব কোনোদিন, কিন্তু সুখী হৈ যদি কাম কৰে তেতিয়াহে সুখ আৰু শান্তি দুয়োটাই বিচাৰি পাব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।